কলিয়াবৰৰ দলিবাৰীত 2 বন্যহস্তীৰ তয়াময় আৰণ বিস্তৰ ক্ষতিসাধন দলিবাৰীৰ জয়গুৰাম বৰাৰ বাসগৃহ ওৰে নিশা দুটাকৈ বনৰীয়া হাতীয়ে ভঁৰালৰ ধান খোৱাৰ লগতে যুদ্ধ লাগি কবিবাৰী কৰিলে অনিষ্ট নিশা 2 ঘণ্টা ধৰি দুটা হাতীৰ মাজত লাগিল প্ৰচণ্ড যুদ্ধ ফলত গৃহস্থৰ যথেষ্ট ক্ষতিসাধন হোৱাৰ লগতে ভাঙিলে পথৰ আধাৰশিলা পৰৱৰ্তী সময়ত হিলঘাট খণ্ড বন বিভাগৰ কৰ্মীয়ে বনৰীয়া হাতীকেইটা পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয় যদিও বন বিভাগৰ ব্যৰ্থতাৰ বাবে দৈনিক বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে অঞ্চলজুৰি ঘটনা হচ্ছে 11 বাজি 5 মিনিটৰ কথা আমি ভাত পানী খাই সদায় মানে বেহাবাৰীখন চোৱা এটা অভ্যাস এটা আছে বেহাবাৰীখন চাই আছোঁ তেনেকুৱা এটা শব্দ হৈছে তিনচলা পৰিছে আমি গম পাওঁ মানে আমি এইকেইটা দিনত আমি অলপ সচেতন হৈয়ে থাকোঁ আৰু হাতী আহিব বুলি জানোৱেই তিনচলা পৰাৰ লগে লগে ভাইটিলৈ ফোন কৰিলোঁ ভাইটি ওলাই আহিল ময়ো ওলাই আহিলোঁ দৰ্জা খুলিব পৰা নাই অজংঘ হাতী তেওঁ মানে ভঁৰাল ঘৰত দৰ্জাখন হেঁচা প্ৰতি বছৰে কৰে এইখন হেঁচি পেলাই সেইখিতে 35 কেজিমানৰ এটা বস্তা বান্ধি থোৱা আছিল কোমল ধানেৰে দেখিছে সেইটো টানি উলিয়াই আনি পেলাই ভৰিৰে এনেকৈ মোহাৰি ফালিছে ফালি পেলাই লগৰজনী মাইকী মানে মুখত নি পেলাই খুৱাই দিছিল ইজনে সিজনক তাৰপিছতো প্ৰজংঘ দুইজনৰ ভিতৰত আৰু তাণ্ডৱ যুদ্ধ ইজনে সিজনক ঠেলে আকৌ ক'ৰবাৰ পৰা ভৰ ফালে মুখ কৰি পেলাই আকৌ চাই যেতিয়া দুজন দেখিলে আমাৰ মানে ভয়ত আতংক হ'লোঁ হৈ পেলাই দেখিছোঁ ফৰেষ্টক নামাতিলে ফৰেষ্টলৈ ফোন কৰিলোঁ তেওঁলোকেও তাৰপৰা ফোন কৰিছিলে আমি কামাখ্যাত লাগি আছোঁ আমি গৈ আছোঁ তেওঁলোকে হেমাহি কৰা নাই ঠিক আধা ঘণ্টাৰ পিছত পাইছেহি আধা ঘণ্টা লগা নাই বাৰু আধা ঘণ্টা সময় লাগিছিল প্ৰথমতে নিজৰ গাড়ী এখনকে লৈ আহিল 3জন পিছত 4জন আহিল অহাৰ পিছত তেওঁলোকে পোৱাহি নাই সেই সময়তে গোটেই তাণ্ডৱ ইফালে গৈছে সেয়া দেখিছে কবি বাঢ়িলে ইজনে ঠেলিছে সিজনে ঠেলিছে বেৰ ভাঙিছে জেওৰা ভাঙিছে আকৌ ভঁৰালত মুখ সোমাইছে তাৰপৰা পিছৰবাৰ গৈছে গৈ পেলাই সিফালৰ পৰা আকৌ সেয়া বেৰ ভাঙিছে সিটো চাইড তেনেকুৱাকৈ থকাৰ পিছত ফৰেষ্টৰ আহি নাপালেহি আমাৰ সেইখিনিতে বাৰী এখন আছে তালৈ গ'ল তেওঁলোকে কোনো মাৰিছে বাৰু মাৰি পেলাই তেওঁলোকক খেদি পেলাই সিফালে মাথাউৰি গুৰিলৈকে গ'ল তাত নেদেখিলে আমি তেওঁলোকক চাহ তাহ দিলোঁ 1.5 ঘণ্টামান বহি পেলাই ঠিক 2টা বজাত তেওঁলোক গ'ল যোৱাৰ পিছত এই যে পিছফালৰ যিখন ঠিক তেতিয়ালৈকে একো হোৱা নাই 4 বজাততো পুনৰ আকৌ আহিল 2জন আহি দেখিছোঁ গৰু বাটত সেইখিনি ৰৈ আছে আমি গম পালে এই অমিতাজোপা হৈছে আমি খিৰিকীয়েদি চাওঁতে সিহঁতৰ মানে ঘৰলৈ এটেম লোৱা এটা মুড এটা লৈ আছে আৰু তাত আৰু মাইকী হাতীজনীয়ে ঠিক ইটা সোপাৰ ওপৰতে ফুৰডাল থৈ যোৱাৰ নিচিনাকৈ তেনেকৈয়ে থৈছে আমাৰতো আৰু ভয়ে লাগিছে তেনেকৈ শব্দ কৰি থাকোঁতে এটা কোনফালেদি সিফালেদি যোৱা দেখিছোঁ গ'লগৈ যোৱাগৈ কৰোঁতে গ'ল পিছফালেদি আহি পেলাই আমাৰ এই বাৰাণ্ডাৰ এটা ৰুম আছে তাতে 12 মান ভাইটিয়ে মানে ধানখিনি ব্যৱসায় কৰে আৰু কোমল ধানৰ তাতে সেইখিনি থোৱা আছিলে খিৰিকীখন ভাঙি পেলাই তাৰপৰা এমনিয়া বস্তা এটা এমনিয়া নহয় এইটো 45 কেজিকৈ বন্ধা আছে দেখিব তাৰ এটা বস্তা উলিয়াই লৈ গ'ল যোৱাৰ পিছত আকৌ আমি ফৰেষ্টলৈ ফোন কৰিলোঁ দ্বিতীয়বাৰ ফৰেষ্টৰ আহি পোৱালে বাৰু তেওঁলোকে গ'লগৈ আৰু কিন্তু কথাটো আমাৰ আতংকৰ সৃষ্টি হৈছে সেইফালে কেশৱমহন্ত সেইখন ফ্লকখন সেয়া ভাঙিছে ঠেলাঠেলি বহুত ভাঙিছে সেই কবিডৰা নষ্ট কৰিছে সেই টেপটোও নষ্ট কৰিছে আমাৰ বিশেষকৈ ভয় হৈছে যে এই গাড়ী গেছটোলৈ যদি আহি পেলাই ইয়াত লাগেহি তেতিয়াতো আমাৰ কি হয় সেইটোকে কৰি পেলাই পিছত যেনিবা আজি ৰাতিটো আমাৰ মানে টোপনি হৰণে হৈ গৈছে আৰু সেইখিনি কথা বাদ বাকীখিনি আৰু খেতি ধানো সেয়া প্ৰায় 1.5 মান নষ্ট হৈছে সেইফালে পৰি গৈছে এইখনতো এবাৰে এতিয়ালৈকে আমাৰ 6-7 বাৰমান হৈছে প্ৰতি বছৰে তেওঁলোকক জনাওঁ তেওঁলোকেনো কৰি দিব গোটেই অসমতে এইটো কাণ্ড হৈছে গতিকে মোটামুটি সেইখিনি বিশেষকৈ আমাৰ মানে নিৰাপত্তাৰ নাইকিয়াৰ নিচিনা হৈছে কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট অসম আদিত্য।